ৰাতিপুৱা 4:30 বাজিছে এতিয়া এনেকুৱা ঠাইলৈ যাম বুলি আগৰ পৰাই ভাবি আছিলোঁ কিন্তু বিভিন্ন সমস্যাৰ বাবে আমি সেইখিনি কৰিব নোৱাৰোঁ আজি আৰু সেই সপোনটো বাস্তৱ হ'বলৈ গৈ আছে তাকে আমি এইফালে যাব ওলাইছোঁ আপোনালোকক আমি নতুন নতুন ভিডিঅ' দিবলৈ যত্ন কৰিম ভিডিঅ' বুলি নহয় আৰু চাই থাকিব আমি য'ত যাম তাৰে প্ৰতিটো খণ্ড প্ৰতিটো মুহূৰ্ত ইয়াতে আমি ফেচবুকতে হওক বা ইউটিউবতে হওক দিম চাব আৰু আশীৰ্বাদ কৰিব আমাৰ যাত্ৰা যাতে সফল হয় সকলোকে সুপ্ৰভাত জনাইছোঁ দিনটো আপোনাৰ সকলোৰে বাইকখন চলোৱাৰ পিছতহে গম পাইছোঁ এতিয়া কাণত ঠাণ্ডা সোমাইছে সেই গৰম টুপিটো উলিয়াই লৈছোঁ আৰু ৰাতিপুৱা সময়কণ অকণমান ঠাণ্ডা পৰিছে যিহেতু আজি নৱেম্বৰ 14 তাৰিখ হ'ল লাহেকৈ ডিচেম্বৰে সোমাব শীতকাল ভালকৈ আৰম্ভ হৈছে কিন্তু এইবাৰ ঠাণ্ডা কম আমাৰ অসমত ইয়াতে ৰখি আছোঁ মই বৰ্তমান আমাৰ এখন গোলাবাৰীৰ যিটো অভাৰব্ৰিজ বিশ্বনাথ চাৰিআলি চকীঘাট হৈ তাতে ৰখি আছোঁ লগৰজনৰ বাবে আহি পাবহি চাগে অলপ পিছতে 10 মিনিটমান ৰখোঁ আৰু তাৰ আগতে টুপিটো পিন্ধি লওঁ ৰাতিপুৱা ঘৰৰ পৰা যাওঁতে বতৰটো ঠিকেই আছিলে কিন্তু ভমৰাগুৰি ব্ৰিজ পোৱাৰ লগে লগে কুঁৱলীৰ একদম বাট নেদেখা অৱস্থা আমি বাইকৰ ফ্লাছ লাইট জ্বলাই ল'ব লগা হৈছে তাৰপিছত আকৌ তেনেকৈ যাত্ৰা আৰম্ভ কৰিছোঁ বাকী আমি লগ ধৰি এতিয়া ঠাণ্ডা মানে আৰু কুঁৱলী ইমান বেছি নহয় চাহ একাপ খাই লওঁ ৰাতিপুৱা ঠাণ্ডাই গা কপাই গৈছে কিন্তু আমুকাও হাৰ মনা ভকত নহয় সেয়ে তামোল অকণমান খাই গাটো গৰম কৰি লৈছোঁ আৰু এনেকৈ আকৌ যাত্ৰা কৰিলোঁ তামোলকণ চোবাই শেষ নহ'লেই আমি মৰিগাঁও ডিষ্ট্ৰিক্টত থকা পবিতৰা যিখন অভয়াৰণ্য তাৰ একাংশত উপস্থিত হ'লোগৈ যাত্ৰা পথত যদি জুবিনদাৰ ঘৰখন পাই যাওঁ কিয় নসমাম বাৰু নহয় জানো সেয়ে জুবিনদাৰ চিৰনিদ্ৰাৰ ঠাইখনত অলপ সময় ৰৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেৰে আমি তাত উপস্থিত হ'লোঁ আমি গৈ পাওঁতে পুৱা আছিল সেয়ে তাতে ভিৰ ভাৰ অলপ কম আছিলে সেয়ে তেওঁ যি ক্ষেত্ৰ তেওঁ ক্ষেত্ৰলৈ আমাৰ বাইকখন লৈ আগবাঢ়িলোঁ জুবিনদাই কিতাপ পঢ়ি ভাল পাইছিলে আৰু তেওঁ জ্ঞানৰ পৰিধি সাগৰৰ দৰে বিশাল আছিল যদিও সাগৰক বেয়া পাওঁ তেওঁ জ্ঞান সাগৰ সদৃশ আছিলে সেয়ে জ্ঞান পিপাসু ব্যক্তিজনক এখনি তেখেতৰ প্ৰিয় গ্ৰন্থেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ মহান শিল্পীজনক জীৱনকালত ভালদৰে লগ নাপালেও যদিও তেখেতৰ মৃত্যুকালতে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই মনটো ভাল লাগিল বিষাদেৰে ভৰি পৰিছিল যদিও আমাৰ গন্তব্যস্থানলৈ আমি যাবই লাগিব সেয়ে আমি লাহেকৈ আহি আমাৰ যি গন্তব্যস্থানৰ প্ৰৱেশদ্বাৰ আমাৰ ওচৰ চুবুৰীয়া এখন ৰাজ্য মেঘালয় প্ৰৱেশ কৰিলোঁ মেঘালয়ত সোমালোঁ যেতিয়া প্ৰমাণ এটাতো লাগিব ন সেয়ে মই ক'লোঁ বোলো আমাৰ দুইটাৰে ভিডিঅ' অকণ কৰা বেচেৰিও মোৰ কথা মতে ধুনীয়াকৈ ভাৰ্টিকেল মোডত এটা ভিডিঅ' কৰিবলৈ ল'লে আৰু ভিডিঅ'টো কোৱালিটি কি আহিছে বাৰু মই নাজানো কিন্তু এইবিলাক আমাৰ স্মৃতি হৈ ৰ'ব জীৱনভৰ সেয়ে অকণমান ৰেকৰ্ডিং কৰি ল'লোঁ অসমেৰি মেঘালয় সোমোৱাৰ লগে লগে অসমৰ যি সমতল ভূমি আছিলে সেই সমতল ভূমিখিনি শেষ হৈ আহিছিল তাৰ ঠাইত দেখা পাইছিলোঁ সৰু সৰু টিলাৰ দৰে পাহাৰবোৰ সুন্দৰকৈ জিলিকি আছিল পাহাৰবোৰত থকা গছবোৰ সুন্দৰ সুন্দৰ ৰাস্তাবোৰ সঁচাকৈ শ্বিলংখন যে আমাৰ অসমতকৈ অলপ বেলেগ সেই পাৰ্থক্যটো কিন্তু অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ
গুৱাহাটীৰ পৰা 1 ঘণ্টামান যাত্ৰা কৰাৰ পিছত মেঘালয়ৰ যি আমাৰ উমিয়াম লেক শ্বিলঙৰ ভিতৰত থকা বা বৰাপানী লেক তাত উপস্থিত হৈছিলোঁ আৰু বৰাপানী লেকৰ এটা বিশেষত্ব হ'ল এই লেকটো বোলে মেন মেড লেক হয় এটা হাইড্ৰ প্ৰজেক্টৰ ভিতৰত অহা লেক এখন নদীক ভেটা দি তেওঁলোকে ইমান সুন্দৰ এটা লেক তৈয়াৰ কৰিছে আপোনাৰ দেখিলে তাৰ যি পৰিৱেশ সেই পৰিৱেশটো কিন্তু বিদেশৰ নিচিনা অনুভৱ হ'ব চেৰাপুঞ্জী পাবলৈ 25 কিলোমিটাৰ বাকী আৰু দুপৰীয়া হোৱাৰ বাবে ভোক লাগিছিল সেয়ে কিবা কেইটামান নাকে কানে খাই ললোঁ খাই লৈ আৰু চেৰাপুঞ্জীলৈ ওলাই আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ গাইজ মই মুখখন নকৰোঁ হা এটা আশ্চৰ্য আপোনালোকৰ সন্মুখত ৰৈ আছে ভেলীটোৰ নামটো মই অলপ আগতে পাই আহিছিলোঁ কিন্তু একচুৱেলি ভেলীটোৰ নামটো মই পাহৰি থাকিলোঁ মানে শ্বৰ্ট টাৰ্ম মেমৰি লছৰ নিচিনা হ'ল আপোনালোকে ভিউটো এনজয় কৰকচোন কি ধুনীয়া লাগিছে ন সঁচাকৈ একদম অতুলনীয় অৰুণাচলো গৈছিলোঁ কিন্তু এইটো ভিউ মানে পোৱা নাছিলোঁ মজা লাগি গ'ল মানে ইমান দূৰ যে আহিলোঁ একদম পূৰা ছাকচেছ মোৰ মিছন প্ৰথমটো দিনৰ যাত্ৰা ইমানতে সামৰিছোঁ আৰু লাহেকৈ আমি নিৰ্দিষ্টকৈ ঠিক কৰি থোৱা হোটেলখন আহি পালোহি পাই মেলি ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হোৱাৰ পিছত কিবা এটা খাবলৈ বুলি হোটেল ফালে ওলাই গ'লোঁ ৰাতিৰ চেৰাপুঞ্জীখন কিন্তু বহুত সুন্দৰ বহুত শান্ত লাগিল কিবা এটা খাই মেলি লাহেকৈ ওলাই আহিছোঁ ওলাই আহি দেখা পালোঁ ৰাস্তাৰ কাষত থকা সৰু সৰু টিলাৰ দৰে পাহাৰবোৰত জুই জ্বলিছে প্ৰথমতে ভয় খাইছিলোঁ কিন্তু পিছত গম পালোঁ যে এইখিনি জুই মানুহে জুম খেতিৰ বাবে স্বেচ্ছাই জ্বলাই দিছে সেয়ে বিশেষ ভয় নকৰাকৈ উভতি আহিলোঁ উভতি আহি নিজৰ হোটেল ৰুমত পালোহি আৰু পাই মেলি আজিৰ যি এপিছ'ড সেই এপিছ'ডটো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে বা নেক্সট এপিছ'ড চাবৰ বাবে আগ্ৰহী তেন্তে ইয়েছ বুলি লিখিব সকলোকে ভাল হোৱাৰ কামনা কৰিলোঁ বাই বাই